এই কচুবিধৰ নাম কি জানেনে? এই কচুবিধক গঞ্চনা বা গোন্ধ কচু বুলিও জনা যায়। আজি গঞ্চনাৰে বনাম কাৱৈ শিঙি মাছৰ জোল। খাবলৈ বৰ সোৱাদ লগা, কিয়নো এই কচুবিধৰ আছে নিজৰে এটা সুগন্ধি। বাৰীত সাধাৰণতে আলু ৰুলেই এই কচুবিধ হয় আৰু খাবলৈ বৰ ভাল লাগে, বটি খায়ো ভাল লাগে। আহকচোন আজি কাৱৈ শিঙি মাছৰ জোল কেনেদৰে বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এনেদৰে ঠাৰিসমূহ কাটি লৈ ঠাৰিৰ যি বাকলি আছে সেই বাকলি এৰাই লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এই কচুবিধে কিন্তু হাত নখজুৱাই বা খালেও ডিঙি নখজুৱাই, খাবলৈ সোৱাদ লগা এই কচুবিধ। এয়া শিঙি মাছ আৰু কাৱৈ মাছ আছিলে, ভাজি লৈছোঁ। লগতে আলু দুটা কুকাৰতে বইল কৰি লৈছোঁ আৰু আদা নহৰু পিঁয়াজ এনেদৰে কাটি মিক্সিত পেষ্ট বনাই লৈছোঁ। লগতে অলপ গোটা জিৰাও দি দিছোঁ। তাৰপিছতে আমি গঞ্চনাখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, টুকুৰা টুকুৰকৈ কাটি মিক্সিত পেষ্ট বনাই লৈছোঁ। এনেও ভাজি আপোনালোকে বনাব পাৰে, কিন্তু পেষ্ট বনাই লৈছোঁ ইয়াতে। আৰু কেৰাহীত এয়া তেল গৰম হ'বলৈ দিছোঁ। অকণমান পাঁচফোৰণ দি তাত যি আদা নহৰু পিঁয়াজৰ পেষ্টখিনি আছিল সেই পেষ্টখিনি দি ভালকৈ ভাজি লৈছোঁ। তাৰপিছতে আমি ল'ম সিজাই থোৱা আলুখিনি সিজোৱা হৈ গ'ল আৰু সিজোৱা হোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত এনেদৰে আলুখিনি সানি লৈছোঁ। চামুচেৰে এনেদৰে আপোনালোকে ভালকৈ ভাঙি সানি ল'ব পাৰে যদি গৰমে থাকে। তাৰপিছতে সেই পেষ্টখিনিতে দি দিছোঁ আলুখিনি, লগতে দিছোঁ সোৱাদমতে অকণমান নিমখ, অকণমান হালধি। ভালকৈ এই আলুখিনি ভাজি লৈছোঁ আৰু ভাজি হৈ যোৱাৰ পিছতে দিছোঁ এতিয়া গঞ্চনা কচুৰ পেষ্টখিনি। আমি যে মিক্সিত পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি দি দিছোঁ আৰু পুনৰ আমি ভালকৈ এই গোটেইখিনি মিলাই ভাজি ল'ম। একেবাৰে সহজ ৰেচিপি এটা আৰু খাবলৈ বিৰাটেই সোৱাদ লাগে। আপোনালোকৰ ফালে যদি গঞ্চনা আছে বা গোন্ধ কচু আছে তেতিয়াহ'লে বনাই খাবচোন। তাৰপিছতে দি দিছোঁ পানী দি এবাৰ ভালকৈ লৰাই দিম আৰু লৰাই দিয়াৰ পিছত এয়া উতলিছে আৰু উতলাৰ পিছতে আমি মাছখিনি দি দিম। যিখিনি ভাজি থৈছিলোঁ কাৱৈ শিঙি মাছ, সেই মাছখিনি দি দিলোঁ। আঞ্জাখন উতলি থকাৰ সময়তে ভজা মাছখিনি দি দিছোঁ এনেদৰে আৰু দি এবাৰ লৰাই দিছোঁ। লৰাই দি উঠি আমি ঢাকনি লগাই দিম আৰু এয়া ঢাকনি লগোৱাৰ পিছতে আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। মাছখিনিও ধুনীয়াকৈ সিজি গৈছে, খাবলৈ খুবেই ভাল লগা। গৰম ভাতৰ লগত খাই বৰ ভাল লাগে আৰু গোন্ধ কচুটোৰ সুগন্ধিয়ে আঞ্জাখনৰ সোৱাদটো বেছি বঢ়াই দিয়ে।